নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। মানে বহুত দিন ভিডিঅ' দিয়া নাই, কাৰণ বেমাৰো আছিলে আৰু এইফালে খেতি বাতি মানে চব বতে লাগি মানে সময় পোৱা নাছিলোঁ। ভিডিঅ' কৰি থোৱা গৈছিলে, কিন্তু ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আৰু এইফালে চাওক গৰি আলু দিছোঁ, গৰি আলু মাজে মাজে ভাবিছোঁ এনেই মাটিকণ চাতকৈ ইয়াত লাই পুলি কেইটামান লগাই দিওঁ, খাবলৈ পোৱা যাব। এইফালে মূলা গুটি দিয়া গৈছে আৰু চাওক বৰ্তমান গৰি আলু। আৰু ইয়াত ভাবিছোঁ কি কওঁ, অমিতা পুলি কেইটামান লগাই দিওঁ, অমিতাও খাবলৈ ভাল লাগে। তাৰপিছত ভাবিছোঁ ভাতৰ লগত কিবা এটা খাবলৈ লাই পুলি কেইটামান উলিয়াই লৈছোঁ আৰু এইফালে জলকীয়া আনি লৈছোঁ। আৰু এইফালে আছে প্ৰসাদ, গোটেই আদা নহৰু জলকীয়া ধুনীয়াকৈ দি বনাম এতিয়া চাটনিকণ খাই মানে মজাই বেলেগ। আপোনালোকে ভাল পায় বেয়া পায় কমেণ্ট কৰি জনাবচোন, মই বহুত ভাল পাওঁ। আৰু যিহেতু লগাওঁতে কাৰণ মুৰ্গীবিলাকে চব খেতিবিলাক নষ্ট কৰি দিয়ে, হ'বলৈ নিদিয়ে। তাকে ভাবিছোঁ নেট আনি পেলাই এইফালে লগাই দিওঁ ধুনীয়াকৈ। এইফালে লাই পুলি লগোৱা গৈছে, চব পূৰা কাটি শেষ কৰি পেলাইছে। সেইকাৰণে ভেটি দিলে ভাল আৰু মানে এইফালে মুৰ্গীও থাকিব, এইফালে এনেকৈ পূৰা ধুনীয়াকৈ ৰাউণ্ড বাউণ্ডেৰী মাৰি দিম, থাকিব মুৰ্গীও থাকিব খেতিও থাকিব। আৰু এইফালে ধুনীয়াকৈ বনাব বাকী আছে। বৰ্তমানে চাওক ধুনীয়াকৈ লাগি পেলাই হাঁহ মুৰ্গী সোমাই আছে তাতে ভিতৰতে। আৰু লগতে মানে কি ধান এয়া মাৰি দিছোঁ মেচিনত, কাৰণ কিমান সময় যাব। এতিয়া চাওক 1 ঘণ্টাতে কুৰা মাটিখিনি শেষ কৰি যাব। ধুনীয়াকৈ মাৰি কৰি আজৰি হ'ব লাগিব, আৰু বছৰটো বেছি দিন নায়েই। তেনেকৈ আৰু ধান বন মাৰি খেতি বাতি লাগি পৰি থাকোঁতে ভিডিঅ' কৰা হয়, ইমান মানে দিব পৰা নাযায়। আৰু বেয়া নাপাব, আৰু চেনেলটোত কোনোবা নতুনকৈ আছে প্লিজ বন্ধু ছাবস্ক্ৰাইব কৰিব। যিসকলে কৰা আন্তৰিক ধন্যবাদ থাকিল। এনেদৰে খেতি বাতি গাঁৱলীয়া মানুহ আমি খেতিৰ লগতে জড়িত থাকোঁ, আৰু লগতে এয়া জীৱন আমাৰ। দুবেলা দুসাঁজ ধুনীয়াকৈ সুন্দৰভাৱে খাই আছোঁ। আজি গৰু দি মাৰিলে পূৰা 1 মাহ মানে ব্যস্ত থাকিব লাগিব, আৰু মেচিনেদি মাৰিলে 1 ঘণ্টাতে পূৰা ক্লিয়াৰ। কিন্তু খেৰখিনি উঠাবলৈ দিওঁ সময় লাগিব, মানুহ লগাব লাগিব তেনেকৈ। আৰু আপোনালোকৰ খবৰ কেনেকুৱা কমেণ্ট কৰি জনাবচোন। মোৰ খবৰ ভাল, বেমাৰ মাতটো চেঞ্জ হৈছে আপোনালোকে গম পাইছে চাগে। আৰু আৰু ভিডিঅ'টো এইখিনিতে সমাপ্তি কৰিব ওলাইছোঁ। ধন্যবাদ থাকিল।